নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ইণ্ডিয়ান কাৰেন্সি চেনেলটোলৈ স্বাগতম জনাইছোঁ। ইয়াত দেখা পাইছে স্ক্ৰীনত জৱাহৰলাল নেহৰু একটকীয়া মুদ্ৰা। এই দেখা পোৱা জৱাহৰলাল নেহৰু একটকীয়া মুদ্ৰাৰ ওপৰতে এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ। আপোনালোকে জানেনে বাৰু জৱাহৰলাল নেহৰু একটকীয়া মুদ্ৰাৰ বৰ্তমান সময়ত কি মূল্য? বহুতেই নাজানে কি মূল্য। তো আজি আপোনালোকক জনাম এই দেখা পোৱা জৱাহৰলাল নেহৰু একটকীয়া মুদ্ৰাৰ বৰ্তমান সময়ত কি মূল্য। জৱাহৰলাল নেহৰু একটকীয়া মুদ্ৰাৰ ওপৰতে ভিডিঅ' এটা প্ৰস্তুত কৰিছোঁ আপোনালোক সকলোৱে জনাৰ সুবিধাৰ্থে। তো ভিডিঅ'টো স্কিপ কৰি নাচাব, সম্পূৰ্ণভাৱে চালে কথাখিনি ভালদৰে বুজি পাব। আৰু মোৰ ভিডিঅ' যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। শ্বেয়াৰ এইটো কাৰণে কৰিব যাতে আপোনাৰ লগতে আৰু বেলেগ দুজনে গম পায়। আমাৰ অসমৰ বহুতো মানুহে মুদ্ৰা যে বেচা কিনা হয় গম নাপায়। 100ৰ ভিতৰত 70% মানুহেই নাজানে যে মুদ্ৰা বেচা কিনা হয়। আপোনালোক সকলোৱে জানক বুলি মই চেষ্টা কৰি আছোঁ। প্ৰত্যেকজন মানুহে জনাটো প্ৰয়োজন বুলি মই ভাবোঁ। তো আজি জানো আহকচোন জৱাহৰলাল নেহৰু একটকীয়া মুদ্ৰাবোৰ কোনটো চনত বনোৱা হৈছিল, কি ধাতু ব্যৱহাৰ কৰা হৈছিল এই একটকীয়া মুদ্ৰাবোৰ বনাওঁতে, আৰু ভাৰতৰ কোন কোন মিণ্টত এই একটকীয়া মুদ্ৰাবোৰ বনোৱা হৈছিল, আৰু কোনটো মিণ্টত বনোৱা মুদ্ৰাৰ বৰ্তমান সময়ত কি মূল্য। তো ইয়াৰ ওপৰতে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। তো আহক দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো চাওক স্ক্ৰীনত এটা একটকীয়া মুদ্ৰা জৱাহৰলাল নেহৰু, এটা হৈছে অভাৰ্ছ আৰু এটা হৈছে ৰিভাৰ্ছ। তো অভাৰ চাইডে চাওক ৰুপিয়ে ভাৰত হিন্দী লেংগুৱেজত লেখা আছে, আৰু ইণ্ডিয়া ৰুপিজ ইংলিছ লেংগুৱেজত লেখা আছে, আৰু 29 নম্বৰ চিম্বলটো দিয়া আছে, আৰু তাৰ তলত সৰুকৈ সত্যমী যে লেখা আছে, আৰু তাৰ তলত চাওক 1ৰ চিম্বলটো দিয়া আছে। এইটো হৈছে অভাৰ্ছ। আৰু ৰিভাৰ্ছ চাইডে চাওক জন্ম শতাব্দী জৱাহৰলাল নেহৰু হিন্দী লেংগুৱেজত লেখা আছে, আৰু জৱাহৰলাল নেহৰু চেণ্টেনাৰী ইংলিছ লেংগুৱেজত লেখা আছে, আৰু মাজত মুদ্ৰাটো জৱাহৰলাল নেহৰুৰ ফটোৰ চিম্বলটো দিয়া আছে, আৰু তাৰ তলত চাওক 1989 চন মেনশ্যন আছে, আৰু তাৰ তলত চাওক সৰুকৈ এটা মিন মাৰ্ক দিয়া আছে ডায়মণ্ড। ডায়মণ্ড হৈছে বম্বে মিণ্টৰ মিন মাৰ্ক। জৱাহৰলাল নেহৰু এই একটকীয়া মুদ্ৰাবোৰ বনোৱা হৈছিল 1989ত। ইয়াৰ মেটেল আছিল কপাৰ নিকেল, ৱেইট আছিল 6 গ্ৰাম, চাইজ আছিল 26 mm, আৰু শ্বেপ আছিল চাৰ্কুলাৰ। এই স্ক্ৰীনত দেখা পোৱা জৱাহৰলাল নেহৰু একটকীয়া মুদ্ৰাটো ভাৰতৰ বম্বে মিণ্টত বনোৱা হৈছিল। বম্বে মিণ্টৰ মেইন মাৰ্ক চাই লওক, এইটো ডায়মণ্ড। জৱাহৰলাল নেহৰু বম্বে মিণ্টৰ যদি এটা একটকীয়া মুদ্ৰা আপোনালোকৰ হাতত থাকে বৰ্তমান সময়ত UNC কণ্ডিশ্যনত, তাৰ বৰ্তমান মূল্য হৈ আছে 50 টকা, আৰু যদি এক্সট্ৰা ফাইন হয় 20 টকা, ভেৰি ফাইন হ'লে 10 টকা, আৰু ফাইন কণ্ডিশ্যন হ'লে 5 টকা। 5 টকাৰ পৰা 50 টকাৰ ভিতৰত বম্বে মিণ্টৰ এটা 1 টকাৰ বৰ্তমান সময়ত মূল্য। এইটো চাওক এটা একটকীয়া মুদ্ৰাই, এটা অভাৰ্ছ আৰু এটা হৈছে ৰিভাৰ্ছ। ইয়াত চাওক চনটো লেখা আছে 1989, তাৰ তলত চাওক মিন মাৰ্ক নাই। তো এইটো কেলকাতা মিণ্টত বনোৱা একটকীয়া মুদ্ৰা। জৱাহৰলাল নেহৰু স্ক্ৰীনত দেখা পোৱা মুদ্ৰাটো কেলকাতা মিণ্টত বনোৱা একটকীয়া মুদ্ৰা। জৱাহৰলাল নেহৰুৰ কেলকাতা মিণ্টৰ যদি এটা একটকীয়া মুদ্ৰা আপোনালোকৰ হাতত UNC কণ্ডিশ্যনত থাকে, তাৰ বৰ্তমান সময়ত মূল্য হৈ আছে UNC কণ্ডিশ্যনত 50 টকা, আৰু এক্সট্ৰা ফাইন হ'লে 20 টকা, ভেৰি ফাইন হ'লে 10 টকা, আৰু ফাইন কণ্ডিশ্যন হ'লে 5 টকা। 5 টকাৰ পৰা 50 টকাৰ ভিতৰত জৱাহৰলাল নেহৰু কেলকাতা মিণ্টৰ এটা 1 টকাৰ বৰ্তমান সময়ত মূল্য। আৰু এইটো চাওক স্ক্ৰীনত এটা একটকীয়া মুদ্ৰা জৱাহৰলাল নেহৰু, এটা অভাৰ্ছ আৰু এটা হৈছে ৰিভাৰ্ছ। তো ইয়াত চাওক 1989 চন মেনশ্যন আছে, তাৰ তলত চাওক সৰুকৈ এটা ষ্টাৰ আছে। ষ্টাৰ হৈছে হায়দৰাবাদ মিণ্টৰ মিন মাৰ্ক। এই স্ক্ৰীনত দেখা পোৱা একটকীয়া মুদ্ৰাটো হায়দৰাবাদ মিণ্টত বনোৱা একটকীয়া মুদ্ৰা। জৱাহৰলাল নেহৰু হায়দৰাবাদ মিণ্টৰ যদি এটা একটকীয়া মুদ্ৰা আপোনালোকৰ হাতত UNC কণ্ডিশ্যনত থাকে, তাৰ বৰ্তমান মূল্য হৈ আছে 100 টকা, আৰু যদি এক্সট্ৰা ফাইন হয় 25 টকা, ভেৰি ফাইন হ'লে 10 টকা, আৰু ফাইন কণ্ডিশ্যন হ'লে 5 টকা। 5 টকাৰ পৰা 100 টকাৰ ভিতৰত জৱাহৰলাল নেহৰু স্ক্ৰীনত দেখা পোৱা হায়দৰাবাদ মিণ্টৰ যদি এটা 1 টকা মুদ্ৰা থাকে, তাৰ বৰ্তমান সময়ত মূল্য হৈ আছে 100 টকা। হায়দৰাবাদ মিণ্টৰ যদি একটকীয়া মুদ্ৰা আছে ভালদৰে ৰখাই যাওক, ই বৰ্তমান সময়ত এটা স্কেয়াৰ কইন্স। হায়দৰাবাদ মিণ্ট কেনেকৈ চিনি পাব? ইয়াত চাওক চনটো লেখা আছে 1989, আৰু তাৰ তলত চাব সৰুকৈ এটা ষ্টাৰ থাকিব। ষ্টাৰ হৈছে হায়দৰাবাদ মিণ্টৰ মিন মাৰ্ক। তো আৰু এইটো চাওক স্ক্ৰীনত এটা একটকীয়া মুদ্ৰা, এটা হৈছে অভাৰ্ছ আৰু এটা হৈছে ৰিভাৰ্ছ। তো ৰিভাৰ্ছ চাইডে চাওক ইয়াত চন লেখা আছে 1989, আৰু তাৰ তলত চাওক সৰুকৈ এটা ডট দিয়া আছে। ডট হৈছে নয়ডাৰ মিন মাৰ্ক। এই স্ক্ৰীনত দেখা পোৱা একটকীয়া মুদ্ৰাটো নয়ডা মিণ্টত বনোৱা একটকীয়া মুদ্ৰা। জৱাহৰলাল নেহৰুৰ নয়ডা মিণ্টৰ যদি এটা একটকীয়া মুদ্ৰা আপোনালোকৰ হাতত UNC কণ্ডিশ্যনত থাকে বৰ্তমান সময়ত, তাৰ মূল্য কিমান জানেনে? এটা 1 টকাৰ বৰ্তমান সময়ত মূল্য হৈ আছে 2500 টকা।
আৰু যদি এক্সট্ৰা ফাইন হয় 1000 টকা, ভেৰি ফাইন হ'লে 500 টকা আৰু ফাইন কণ্ডিশ্যন হ'লে 300 টকা। তাৰমানে 300 টকাৰ পৰা 2500 টকাৰ ভিতৰত জৱাহৰলাল নেহেৰু নয়ডা মিণ্টৰ এটা 1 টকাৰ বৰ্তমান সময়ত মূল্য। কিন্তু দেখা পাইছে এইটো জৱাহৰলাল নেহেৰু নয়ডা মিণ্টত বনোৱা 1 টকীয়া মুদ্ৰা। তো ই এটা এক্সট্ৰিমলি ৰেয়াৰ কইন্স। এনেকুৱা যদি 1 টকীয়া মুদ্ৰা আপোনালোকৰ হাতত আছে, এবাৰ চেক কৰি চাব। ইয়াত চাব চনটো লেখা থাকিব আৰু তাৰ তলত চাব সৰুকৈ এটা ডট থাকিব। ডট হৈছে নয়ডাৰ মিণ্ট মাৰ্ক। নয়ডা মিণ্টৰ যদি জৱাহৰলাল নেহেৰু 1 টকীয়া মুদ্ৰা আছে, ভালদৰে ৰখক। বৰ্তমান সময়ত UNC কণ্ডিশ্যনত এটা 1 টকাৰ বৰ্তমান মূল্য হৈ আছে 2500 টকা। তো ই এটা এক্সট্ৰিমলি ৰেয়াৰ কইন্স। তো আজি মই আপোনালোকক জনালোঁ জৱাহৰলাল নেহেৰু 1 টকীয়া মুদ্ৰাটো কোনটো চনত বনোৱা হৈছিল। 1989ত এই 1 টকীয়া মুদ্ৰাবোৰ বনোৱা হৈছিল। ইয়াৰ মেটেল আছিল কপাৰ নিকেল। আৰু জৱাহৰলাল নেহেৰু 1 টকীয়া মুদ্ৰাটো আমাৰ ভাৰতৰ 4টা মিণ্টতে বনোৱা হৈছিল: বোম্বে, কলকাতা, হায়দৰাবাদ, নয়ডা। বোম্বে, কলকাতা বৰ্তমান সময়ত কমন কইন্স। UNC কণ্ডিশ্যনত এটা 1 টকাৰ বৰ্তমান সময়ত মূল্য হৈ আছে 50 টকা। আৰু হায়দৰাবাদ মিণ্ট বৰ্তমান সময়ত স্কেয়াৰ কইন্স। UNC কণ্ডিশ্যনত এটা 1 টকাৰ বৰ্তমান সময়ত মূল্য হৈ আছে 100 টকা। আৰু যদি নয়ডা মিণ্টৰ 1 টকীয়া মুদ্ৰা থাকে, ই বৰ্তমান সময়ত এক্সট্ৰিমলি ৰেয়াৰ কইন্স। UNC কণ্ডিশ্যনত এটা 1 টকাৰ বৰ্তমান সময়ত মূল্য হৈ আছে 2500 টকা। তো এনেকুৱা মুদ্ৰা আপোনালোকৰ হাততো থাকিব পাৰে। আছে যদি চেক কৰি চাব কোনটো মিণ্টৰ মুদ্ৰা, মোক কমেণ্ট কৰি জনাব। নয়ডা মিণ্টৰ মুদ্ৰা যদি আছে, ভালদৰে ৰখক। ই এটা বৰ্তমান সময়ত এক্সট্ৰিমলি ৰেয়াৰ কইন্স। তো ভিডিঅ'টো কেনেকুৱা লাগিল? ভিডিঅ'টো যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। শ্বেয়াৰ এইটো কাৰণে কৰিব যাতে আপোনাৰ পৰা আৰু বেলেগ দুজনে গম পায়। আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভাৰতীয় মুদ্ৰাৰ ওপৰত সম্পূৰ্ণ শুদ্ধ তথ্য আপোনালোকে লাভ কৰিব। তো আজিলৈ আহোঁ নতুন এটা ভিডিঅ'ত আপোনালোকক আকৌ লগ পাম। ধন্যবাদ।